ঘৰলৈ গৈ আছোঁ আৰু বিভিন্ন দেশত মানে কাম চাম কৰি কিনি এনেকৈ আহি আছোঁ এতিয়া এনেকৈ গৈ আছোঁ আৰু ঘৰলৈ যাম বুলি ওলাইছোঁ। এডাল চুক একদম সখা সাপ, বিৰাট খাতৰা এডাল দেখিছোঁ দেই। এইডাল এনেকুৱা খাতৰা হৈছে, এডাল সখা সাপ চুক, এডাল ইমান বৰচা, এইটি ললি আছে টিকাটি। সখা সাপৰ মাথাটোত থাকি যে টিকাটোৱে ফুটিলে মানে বেছিকৈ বিষাক্ত, দেখিলা ললি আছে হয়। ইমান ডাঙৰ সাপ এডাল, লোকেনো লাখ টকা পায় বুলি কোৱাৰ পিছত আমিনো ৰাস্তাতে দেখিছোঁ। এডাল এতিয়া ধুনীয়াকৈ ৰখি আছে ৰাস্তাত, এতিয়া কোনো মাৰিবও নোৱাৰোঁ, ইয়াক পিটিবও নোৱাৰোঁ। এওঁ ভাগে থাকক, মোৰ ভাগে থাকক, খালি ইমান লাম্বাটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দেই। এইডাল ইমান লাম্বা চাৰিডাল হয়। এইকেইটা যাওঁগৈ, তেওঁ ভাগে টুটি যাগে যা, মোৰ ভাগে এনে কৰি পিনি ভাল যাওঁগৈ। এতিয়া চা, এইডোখৰ পৰা এনেকৈ গৈ এতিয়া এনেকৈ ললি আছেতো। এতিয়া চা কিমান দীঘল, কিমান ডাঙৰ চা, একডাল সখা সাপ, মতাই না মাইকীয়ে না ক'ত চিনি পাওঁ। এডাল এতিয়া হাবি দিকে লাহেকৈ গৈছে আৰু, এইদিকে হাবি দিকে লাহেকৈ গৈছেগৈ ধুনীয়াকৈ ললি আছে। এডাল দেখিলা, একটো মাৰ পিঠ কিবা কিবি একো নকওঁ বাৰু, একদম মাৰ নাপাওঁ। তেওঁ ভাগে জগে, আমাৰ ভাগে, খালি আপোনালোক দেখাবলৈ চেষ্টা কৰোঁ। ইমান ডাঙৰ সাপ আজিয়ে দেখিছোঁ আৰু, এইদিকে লাহেকৈ গৈ আছে, হাবি দিকে হয়। এইডাল মাথাটো সেইটো দেখিছে নহয়, এইটো চা এনেকৈ হাবিত গৈ আছে, লাহে যায় আকৌ, বেলেগ সাপৰ নিচিনা নহয়। দেখিলা কি খাতৰাকৈ লাগি আছে হয়, এনেকুৱাকৈ এইখিনিত লাহেকৈ গৈ আছে, পিক পাককৈ গৈ আছে হয়। ললিছে বনবিলাক এনেকৈ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ৰাতিখনৰ কথা কি ক'বা, সখা সাপ, মতাই চিন জানো মাইকীয়ে চিন জানো।